হয়, প্ৰথমতে আপোনালোক সকলোলৈকে সংগীত শিল্পী মঞ্চৰ তৰফৰ পৰা আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ আমি গৌৰৱময় অনুষ্ঠান বুলিয়ে ক'ব লাগিব, কাৰণ অসমত সংগীত শিল্পীসকলৰ তেনেকুৱা কোনো মঞ্চ নাই। নগাঁৱতেই আমাৰ প্ৰথম সংগীত শিল্পী মঞ্চ, আৰু অতি গৌৰৱেৰে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে সংগীত শিল্পী মঞ্চই এই বছৰ আমি 25 বৰ্ষ আমি পাৰ কৰিলোঁ। সেই উপলক্ষে আমি ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিছোঁ দুদিনীয়া কাৰ্যসূচীৰে। দুদিনীয়া কাৰ্যসূচীৰ ইতিমধ্যে আমাৰ 2টা প্ৰগ্ৰাম হৈ গৈছে আমাৰ মঞ্চস্থায়ী ভৱনত, আৰু বৰ্তমান আমাৰ 3য় কাৰ্যসূচী সদৌ অসম ভিত্তিত নগঞা প্ৰবীণ গীতিকাৰৰ গীতৰ প্ৰতিযোগিতা বৰ্তমান আমাৰ সাংস্কৃতিক প্ৰকল্প নগাঁৱত চলি আছে, আৰু অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় বৰ্তমান সময়লৈকে 55জন প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, আৰু ইতিমধ্যে আমাক খবৰ দিছে যে আৰু বহু প্ৰতিযোগী আমাৰ মাজলৈ আহি আছে। হয়, আমি আচলতে কালিলৈকে ৰাখিছোঁ, কাৰণ কিমান প্ৰতিযোগী হয় আমি এতিয়ালৈকে কোনো হেৰি কৰিব পৰা নাই, আচলতে থিৰাংকৈ ক'ব পৰা নাই। সেইকাৰণে আমি 2টা দিন ৰাখিছোঁ। যদি আজি শেষ নহয় কিবা কাৰণত আমি কাইলৈ এক্সটেণ্ড কৰিম। কোনোবা যদি প্ৰতিযোগী আহিব পাৰে। হয়, তাৰমানে আজি তাৰমানে যদি কণ্টিনিউ হৈ থাকে, কাৰণ ৰাতি ধৰক আমি এটা আশা কৰিছোঁ আমি 10টা 11টালৈকে কণ্ডিশ্যন আমি কণ্টিনিউ কৰিম, তাৰপিছত যদি শেষ হয় আমি বন্ধ কৰি দিম তেতিয়া। কিন্তু যদি তেতিয়াও বহুত প্ৰতিযোগী আমাৰ মাজত আৰু আহি থাকে, তেতিয়া আমি বাধ্য হ'ম যে অহাকালিৰ প্ৰতিযোগিতাখন আমি এক্সটেণ্ড কৰিবৰ কাৰণে। অহাকালি তেতিয়া আকৌ আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। কাইলৈ সাংস্কৃতিক অনুষ্ঠানো আছে আপোনাৰ? হয়, কাইলৈ নিশা 5:30 বজাৰ পৰা আমাৰ এই সাংস্কৃতিক প্ৰকল্পতে আমাৰ খুব এখন ব্যতিক্ৰমী সাংস্কৃতিক অনুষ্ঠান হ'ব। সকলোৱে গম পাইছে যিহেতু সংগীত শিল্পী মঞ্চ, সকলো আমাৰ সংগীতৰ শিল্পী আছে। সকলোৱে মিলি আমি ৰাইজলৈ খুব এটা সুন্দৰ অনুষ্ঠান আগবঢ়োৱাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছোঁ, আৰু আশা কৰিছোঁ সকলো ৰাইজে আমাৰ এই অনুষ্ঠান খুব ভালভাৱে আদৰি ল'ব। আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ দ্বাৰা আমি সকলোকে অনুৰোধ জনাইছোঁ, সকলো আহক আৰু আহি কাইলৈ সাংস্কৃতিক প্ৰকল্প নগাঁৱত আমাৰ এই অনুষ্ঠান উপভোগ কৰক। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।